মোৰ না বিয়া ঠিক হৈছে। ল'ৰাজন ডক্তৰ আৰু কৈছে সিহঁতক একোৱে নালাগে, মোকহে লাগে। তোৰ এই ননচেন্স কথাবোৰ শুনি থাকিব মোৰ যে একেবাৰে সময় নাই। কিমান যে তোৰ বিয়াই ঠিক হ'ল, কিন্তু আজিলৈকে তই কাৰো তাতে যাবহে পৰা নাই। এইবাৰ সঁচাকৈ মোৰ বিয়া ঠিক হৈছে। যেতিয়া তোৰ বিয়াৰ চিঠিখন দেখিম তেতিয়াহে বিশ্বাস কৰিম। তেতিয়াহ'লে আগতে তোকে মাতিম, হ'ব? মাতিবি আকৌ। তহঁতৰ যুগ্ম জীৱন সুখৰ হওক, ভালে থাকিবি। ভিনদেউ, মোৰ বান্ধৱীক কিন্তু কেতিয়াও দুখ নিদিবা দেই। তুমি চিন্তা নকৰিবা, তোমাৰ বান্ধৱীক মই সদায় সুখত ৰাখিম। শুনা না, কোৱা। মোৰ বৰ ভয় লাগিছে অ'। ভয় লাগিছে? কিন্তু কিয়? তোমাৰ ঘৰৰ মানুহে মোক মৰম কৰিবনে? যে ভাবি আছা তুমি বোৱাৰী নহয় নহয়, আমাৰ ঘৰৰ ছোৱালীহে হৈ আহিছা। মানে তুমি মোৰ দাদা? কি? চোৱা, মই যদি তোমাৰ ঘৰৰ বোৱাৰী নহয় ছোৱালী, তেতিয়াহ'লে তুমিচোন মোৰ দাদা মোৰ হ'বা। আগত যি কৈছা কৈছা, কিন্তু ঘৰত এনেকৈ মুখ নচলাবা। হ'ব জানো দিয়া। খুৰা, কি হ'ল? ময়ূৰ! ময়ূৰ? এইবোৰ কি? ইমান তেজ! এইবোৰ কি হৈ আছে? মা, দেউতা, ভণ্টি, ক'ত? ময়ূৰ, পলাই যোৱা ইয়াৰ পৰা, নহ'লে মোৰ নিচিনাই অৱস্থা হ'ব। খুৰা, এইবোৰ ব'লা হেমা ইয়াৰ পৰা। ময়ূৰ! কি হ'ল তোৰ? আৰু এই ময়ূৰ কোন? তই কি আজিকালি খোজকাঢ়ি সপোন দেখা কৰিলি? হা? বৰ বেয়া সপোন দেখিলোঁ। ননচেন্স কথাবোৰ ভাবি থাকিলে এনেকুৱাই হ'ব। বল এতিয়া।